এইটো পথাৰ পিছলিৰ বাবে সাক্ষৰতাৰ বাবে বনাইছোঁ। অঁ এনেকৈ দেখালে ইয়াতে লিখিব আৰু মচি দিব পৰা ব্যৱস্থা আছে। এইকেইটা 7 days ক্লাছ 1 to ল'ৰা ছোৱালীৰ বাবে। এইটো সংখ্যাৰ ধাৰণা ইয়াতে এনেকৈ লিখা থাকিব, নাম্বাৰটো ইয়াতে লিখা থাকিব, ঘৰত সংখ্যা কেইটা মানে কেইটা আছে এইটো দেখা যাব। আৰু এইটো ৰঙৰ ধাৰণা, ইংলিছত ৰঙৰ ধাৰণা। এইটো হোৱাইট, এইটো ব্লেক, এনেকৈ যাব। ইয়াতে 8টা 9টামান কালাৰ আছে। এইটো এটা আমাৰ যুগৰ ধাৰণা দিবৰ কাৰণে ইয়াতে আমি কেইটা দিব ল'ৰা ছোৱালী সোমাব দিম আৰু ইয়াতে সোমাব ইয়াৰ জৰিয়তে। এইটো মাৰ্বল দি দেখাব পাৰিব, মাৰ্বল দি দেখাব পাৰিব। কি কৰিছে ধৰক ল'ৰা ছোৱালী ইয়াতে 1 লিখিলে আমি 1 ধৰালোঁ, ইয়াতে 2 লিখিলে, তাৰপিছত ইয়াতে দাঙিয়ে দিম, আমি দেখাম যে পিছত দেখাব পাৰিম যে মুঠ কেইটা আছে, 3টা ওলাব। এইটো ৰং চিনাক্তকৰণ হ'ব অসমীয়াত, এইটো ৰঙৰ নামবিলাক যাতে ক'ব পাৰে। এতিয়া আমি এটা ৰং দিয়া থাকিব, এইটো ৰঙা, তাৰপিছত এনেকৈ দাঙি দিলে এইটো ওলাব এনেকৈ। ইয়াতে কেইবাটাও ৰঙৰ ধাৰণা দিয়া হ'ব। ইয়াতে অসমীয়া মাত্ৰাসমূহৰ সৈতে চিনাকি। এতিয়া প্ৰথমতে এইটো অত কোনো মাত্ৰা নাই, গতিকে ক, ঠিক তেনেদৰে এনেকৈ আগবাঢ়ি যাব। আত আকাৰ আহিব, কত আকাৰে খা, হস্ৰইকাৰ আহিব, কনিষ্কাৰী কি এনেকৈ। আৰু আমি ছাত্ৰ ছাত্ৰীক এনেকুৱা ব্যৱস্থা ৰাখিছোঁ যে সংখ্যাটো যাতে আমি আখৰটো আমি কি কৰিব পাৰোঁ, সাল সলনি কৰি দিব পাৰোঁ। ইয়াৰ পৰা এনেকৈ টান দিলে বেলেগ এটা আখৰ ওলাব। এইটো ভাৱেল চাউণ্ড, মাজৰটো ভাৱেল থাকিব আৰু বাকীকেইটা কনচনেণ্ট। ইয়াতে আমি তেওঁলোকক দাঙি দাঙি এনেকৈ দেখাম। CRAFT ক্ৰাফ্ট এনেকৈ দাঙি দিলে, যিকোনো এটা দাঙি দিলে এটা শব্দ বনাব, শব্দ যাতে গঠন কৰিব পাৰে সিহঁতে, যিকোনো অৰ্থপূৰ্ণ হওক বা নহওক। আৰু এইটো এটা বৰ্ণ আৰু ছবি চিনাক্তকৰণ। ইয়াতে ৰ আছে, ৰ আকাৰেৰে এইটো ৰঙালাও, ঠিক তেনেদৰে এনেকৈ বনোৱা হৈছে। অনাৰস, এইটো কি আছে কলম, এনেকৈ। তাৰপিছত এইটো বিপৰীত শব্দৰ ধাৰণা দিয়া আছে। এইটো আমি এডাল টানিলে সূৰ্য, এডাল আমি টানি কৰি থাকিম, দিন ৰাতি এনেকৈ আহি থাকিব। এইটো সংখ্যাৰ জ্ঞান। ইয়াতে এটা আছে আৰু এইটো আমি আখৰেৰেও লিখি দিম এনেকৈ। ঠিক তেনেদৰে এইটো 7টা আছে।